আমি ইয়াৰ স্পীডটো বিভিন্ন ৰোগৰ কাৰণে আমি তাক কাষ্টমাইজ কৰিব পাৰোঁ, স্পীডটো বঢ়াব পাৰোঁ, স্পীডটো কমাব পাৰোঁ, আৰু বন্ধ আৰু এনেকৈ আমি বন্ধ কৰিব পাৰোঁ। এনেকৈ কৰিলে এই শ্বকটো দি আমাৰ পুৰুষাংগৰ যথেষ্ট সংখ্যক টিচুৰ মাজত এই তাৰ প্ৰভাৱবিলাক পৰিব। জনাবলৈ পাই সুখী হ'ম যে প্ৰত্যেক সপ্তাহত দুবাৰ কৰি, যোৱাকালি মই টিয়কত আছিলোঁ, যোৱা দেওবাৰে মই আমবাগানত ৰোগী চাইছিলোঁ। আমি বিনামূলীয়া কিছু স্বাস্থ্য শিবিৰ আমি অৰ্গেনাইজ কৰোঁ, আৰু তাতেও কিন্তু আজি এটা খুব মই ভাবোঁ এটা ইতিবাচক দিশ যে বিভিন্ন পুৰুষ কিন্তু এতিয়া আগবাঢ়ি আহিছে, তেওঁলোকৰ এই ইছ্যুজবিলাক মুকলিকৈ আমাৰ লগত কথা পাতিবলৈ আহিছে। আৰু সেইবিলাক যি আমাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ হয়, তাত আমি বিনামূলীয়াকেই চাওঁ। আকৌ অহা বুধবাৰেও আমাৰ কলিয়াবৰত আমি কেম্প কৰিবলৈ গৈ আছোঁ। এনেকৈ আমাৰ কিছু কেম্প হৈ থাকে। নলবাৰীত হৰি মন্দিৰত আছে 26 তাৰিখে। বিভিন্ন ঠাইৰ পৰা আমাক আহ্বান কৰে, আমি যাওঁ, বিনামূলীয়াকৈ ৰোগী চাওঁ, আৰু কিছু ঔষধ যিখিনি আমাৰ কাৰণে সম্ভৱ আমি বিনামূলীয়াকৈ বিতৰণ কৰোঁ। সপ্তাহত দুবাৰ কৰি বিভিন্ন ভিতৰুৱা অঞ্চলত যাওঁ। কিছুদিন আগতেতো আমি উত্তৰ ত্ৰিপুৰাৰ ধৰ্মনগৰত গৈ আমি ইয়াৰ পৰা গৈ এটা বিনামূলীয়া চিকিৎসা শিবিৰ কৰি আহিছোঁ। যথেষ্ট ভাল লাগে, কিন্তু কষ্টও হয়। কিন্তু ৰোগীসকলৰ লগত কথা পাতি তেওঁলোকক কিছু সহায় কৰি নিস্বাৰ্থভাৱে যিটো আনন্দ পোৱা যায়, সেইটোৱে আমাক আকৌ এটা ভিতৰুৱা অঞ্চলত যাবলৈ সেইদিনা আমি হাফলঙতো গৈ এনেকৈ কৰি আহিছোঁ। তাতেও আমি বিনামূলীয়াকৈ এই ধৰণৰ ছেক্সুৱেল হেল্থৰ ইছ্যুজবিলাকো আমি এড্ৰেছ কৰোঁ। গতিকে থুলমূলকৈ কথা ইমানখিনিয়ে। বাকী আমাৰ ডক্টৰ বৰুণ কুমাৰ, তেখেত এই বিষয়ে যথেষ্ট এক্সপাৰ্ট, ছেক্সুৱেল হেল্থ ক্লিনিকৰ গোটেইবিলাক ট্ৰিটমেণ্টৰ বিষয়ে। আৰু আমাৰ ডক্টৰ অনুপ দত্ত বৰুৱা, তেখেত আজি বিশেষ কাৰণত অনুপস্থিত। তেখেতেও বিশেষভাৱে এই ক্লিনিকখনৰ ওপৰত কাম কৰি আছে। আৰু মই ভাবোঁ যে আমাৰ এই যি প্ৰচেষ্টা, বিজ্ঞানসন্মতভাৱে ছেক্সুৱেল হেল্থৰ ইছ্যুজবিলাক এড্ৰেছ কৰাৰ আমাৰ এই প্ৰচেষ্টাত আমি আপোনালোকৰ আশীৰ্বাদত আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম। পুৰুষৰ স্বাস্থ্যৰ বিষয়ে এখন বিশেষ ক্লিনিক যি আমি যোৱা বছৰ আৰম্ভ কৰিছিলোঁ, আৰু আমি তাত যৌন সমস্যাৰ লগতে পুৰুষসকলে বিভিন্ন সময়ত আক্ৰান্ত হোৱা বিভিন্ন অসুবিধা বা বেমাৰৰ বিষয়ে আমি তাত কম্প্ৰিহেনচিভ এটা ক্লিনিক আমি যোৱা বছৰ আৰম্ভ কৰাৰ পিছত আমি দেখিছিলোঁ যে যথেষ্ট সংখ্যক ৰোগী, পুৰুষ তথা মহিলাও আহে আৰু যৌন সমস্যাত বিভিন্ন ধৰণে ভুগি থাকে, আৰু তেওঁলোকে নাজানে যে কোন চিকিৎসকৰ ওচৰলৈ যাব লাগে, যে আৰু সেই ধৰণৰ অসুবিধাবিলাকৰো যে আৰোগ্য কৰা সম্ভৱ বা বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি আছে, সেই বিষয়ে যথেষ্ট সংখ্যক লোকেই অৱগত নহয়। আৰু নোহোৱাৰ কাৰণে বিভিন্ন হয়তো ছ'চিয়েল মিডিয়া বা বিভিন্ন কিতাপ পত্ৰ বা বিভিন্ন কোৱেক বা কবিৰাজ তেওঁলোকৰ পিছলৈ ঢাপলি মেলি পেলাই তেওঁলোক বিভিন্ন ক্ষেত্ৰত দিক বিদিক হেৰুৱায়। আৰু বহু সংখ্যক আমি পুৰুষ মহিলা পাইছোঁ যে তেওঁলোকৰ সম্বন্ধত ফাট মেলে, বহু সংখ্যক ডিপ্ৰেশ্যন হয়। কেতিয়াবা এনেকুৱা খবৰো পাওঁ যে কেতিয়াবা আত্মঘাতী হোৱাৰ নিচিনা খবৰো আমি পাইছোঁ। গতিকে যিহেতু উত্তৰ পূৰ্বাঞ্চলত এনেধৰণৰ ছেক্সুৱেল হেল্থ ক্লিনিক পুৰুষ আৰু মহিলাৰ যৌন সমস্যাবিলাকৰ বিষয়ে এড্ৰেছ কৰিবলৈ এখন বিশেষ ক্লিনিকৰ অভাৱ আছিলে, যিটো ডাঙৰ চহৰ নগৰবিলাকত এতিয়া হৈ উঠিছে ভাৰতবৰ্ষৰ। খুব কম সংখ্যক, আৰু আপোনালোকক জনাবলৈ পাই মই সুখী হ'ম যে এই যিটো বিভাগ, এই বিভাগটো একচুৱেলি আমাৰ মূত্ৰতন্ত্ৰ বিভাগ, ইউৰলজিৰ এটা ব্ৰাঞ্চ। কিন্তু হয়তো ইউৰলজিষ্টৰ সংখ্যা যথেষ্ট তাকৰ থকাৰ কাৰণে বা বিভিন্ন সময়ত অন্য অসুবিধাবিলাকৰ প্ৰয়োভৰ বহুত বেছি, কিডনিৰ পাথৰ, কেঞ্চাৰ আদি অসুবিধাবিলাক বহুত বেছি হোৱাৰ কাৰণে ইউৰলজিষ্টসকলে হয়তো যিমান মনোনিৱেশ কৰিব লাগে, যি ধৰণে ইয়াত কনচেনট্ৰেট কৰিব লাগে, সেইধৰণে কৰিব পৰা নাছিল কাৰণে বিভিন্ন ক্ষেত্ৰত ইউৰলজিষ্টসকলে এই বিশেষ ছাবজেক্টটোৰ প্ৰতি অনীহা থাকে বা প্ৰেক্টিছ নকৰে। কিন্তু আমি আকৌ আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমি ইয়াতে 6জনকৈ ইউৰলজিষ্ট আছোঁ, আৰু আমাৰ এটা টিম আছে, নেফ্ৰলজিষ্ট আছে, আৰু আমাৰ খুব এক্টিভ আমাৰ পেথলজিষ্ট নিৰ্মালী মেডাম আছে। আমাৰ যিহেতু এই ধৰণৰ ছেক্সুৱেল হেল্থ যিটো, তাত যি ধৰণৰ ট্ৰিটমেণ্টবিলাক হয়, তাত অকল ইউৰলজিষ্ট বা মেডিকেল বা চাইকেট্ৰিষ্ট বা এজন চিকিৎসকৰ পক্ষে সম্ভৱ নহয়। আমাক এটা কোলাবৰেটেড আৰু এটা ইণ্টিগ্ৰেটেড ছিষ্টেম লাগে। যিহেতু আমি 6জনকৈ ইউৰলজিষ্ট আছোঁ, গতিকে আমাৰ
তিনজন ইউৰলজিষ্ট বিশেষকে কিন্তু আমি বাকি গোটেই কিজনেও এই বিষয়ৰ ট্ৰিটমেণ্টৰ বিষয়ে অৱগত আৰু আমি সেই ধৰণে চিকিৎসা কিছু আৰম্ভ কৰিছিলো আৰু এটা বিশেষ মেচিন এটো আমাৰ শক ৱেভ থেৰাপি বুলি যেটো মেচিন আহিছে হেতু আমি শুভাৰম্ভ কৰিম আৰু তাৰ লগতে আমাৰ যেটো পিশক থেৰাপি বুলি এটা যে ৰোগীৰ শৰীৰৰ পৰাই আমি ৰক্তটো সংগ্ৰহ কৰি তাত মেডামে তাৰ পৰা যিবিলাক ৰিজেনাৰেশন তামানে পুৰুষাংগ ৰিজেনাৰেট কৰে আকৌ হি গ্ৰোথ আৰম্ভ হয় তেনে ধৰণৰ কিছু গ্ৰোথ ফেক্টৰ থাকে তেজত হেতু সম্পূৰ্ণৰূপে পৃথক কৰিব পাৰি খুব অত্যাধুনিক মেচিনৰ সহায়ত পৃথক কৰি মেডামে দিয়ে আৰু আমি সেইবিলাক ইনজেক্ট কৰো পুৰুষাংগত ডাইৰেক্টলি আৰু তাৰ পৰা যথেষ্ট সুফল পোৱা যায় যদি যেটো কোৱা যায় যে পুৰুষৰ যৌনাংগৰ শিথিলতাটো বেছি সময় নাথাকে বা বীৰ্যপাত খুব সোনকালে হৈ যায় আৰু কেতিয়াবা পেৰনিজ ডিজিজ বুলি এটা ডিজিজ হয় পুৰুষাংগ বেকা হৈ যায় টান হৈ যায় আৰু শিথিল হোৱাৰ সময়ত খুব বিষ হয় এনে ধৰণৰ অসুবিধাবিলাকৰ কাৰণেও এই পিছত থেৰাপি বুলি যেটো আমি ইয়াতে আৰম্ভ কৰিছিলো আৰু দেখা গৈছে যথেষ্ট সংখ্যক ৰোগীয়ে তাৰ খুব সুফল পাইছে তাৰ পিছত এই শক ৱেভ থেৰাপিটো আৰু পাইপ টেষ্ট বুলি এটা যে বহু সংখ্যক আমি ব্যক্তি এনেকুৱা পাওঁ যে তেওঁলোকে ভাবে যে তেওঁলোকৰ যৌনাংগৰ যেটো শিথিলতা হেতু যেন ঠিক যি ধৰণে হ'ব লাগিছিল তেনে ধৰণে নহয় গতিকে আমিতো হেতু চেক কৰিব পৰা কোনো ব্যৱস্থা নাই যেনেকৈ বস্তু এটা আমি 1 কেজি আছে নে নাই জুখি চাব পাৰো কিন্তু শিথিলতাটো হি পৰ্যাপ্ত পৰিমাণে হয় নে নহয় হেতু আমি কেনেকৈ জানিম জনাৰ ব্যৱস্থা নাথাকে কাৰণে বহু সংখ্যক ৰোগী ডিপ্ৰেছনত ভুগে যে মোৰ শিথিলতাটো ঠিক যিমানখিনি হ'ব লাগিছিল সিমানখিনি হোৱা নাই নেকি হেতু চাবলৈ আমাৰ পাইপ টেষ্ট বুলি এটা টেষ্ট হয় এই টেষ্টটো কৰি যদি আমি তেওঁলোকক দেখাই দিব পাৰো যে আপোনাৰ যৌনাংগৰ শিথিলতা যি ধৰণে থাকিব লাগিছিল এক্সাক্টলি তেনে ধৰণে আছে তাৰ দ্বাৰাও তেওঁলোকে নিজৰ সেলফ ইমেজটো খুব ভাল হয় আৰু তাৰ পিছত দেখা যায় যে বহু ক্ষেত্ৰত তেওঁলোকে সুফল পায় সেই টেষ্টটো আমাৰ ইয়াত সম্পূৰ্ণ নিয়মীয়াকে হয় আৰু ইয়াত আমাৰ সুবিধাটো হৈছে যে আমাৰ হস্পিটেলখন আপোনালোকে দেখিছে যে কাখৰীয়াকে আছে আৰু যথেষ্ট আহল বহলকে কৰা হৈছে আৰু আমাৰ ইউৰলজিষ্ট সকলে প্ৰত্যেকজন ৰোগীৰ তেওঁৰ যেটো সিক্ৰেসি গোপনীয়তাটো খুব ভালকে ইয়াতে মেইনটেইন কৰা হয় আৰু খুব পাৰ্সোনালাইজড আমি যেটো ছজন ইউৰলজিষ্টে এই বিষয়ে প্ৰেক্টিস কৰো গতিকে তেওঁলোক আহি ৰৈ থাকিব নালাগে এদিনৰ ভিতৰতে পৰীক্ষা পাতি কৰি যদি আমি সেই যেটো বিশেষ থেৰাপি পিছত বুলি কৈছিলো বা শক ৱেভ থেৰাপি যদি কৰিব লগা হয় একেদিনাই কৰি তেওঁলোক গুছি যাব পাৰে গতিকে আহি তেওঁ বহুত দিন আমাৰ ইয়ালৈ আহি থাকিব লগা নহয় গতিকে পইচা পাতি বা অৰ্থৰ এই ধৰণে কম খৰচ হ'ব আৰু যেহেতু আমাৰ পেথলজিষ্ট বাইদেউ সদায় আমাক যেতিয়াই লাগে আমাক সেই বিশেষ ৰক্তৰ পৰা সেই বিশেষ পদাৰ্থটো আমাক পৃথক কৰি দিব পাৰে যেতিয়াই লাগে গতিকে আমি ৰোগীসকলক এই ধৰণে খুব প্ৰম্পটলি ট্ৰিটমেন্ট কৰিব পাৰো আৰু আমাৰ উদ্দেশ্যটো এনেকুৱা যে যৌনতা যেটো সেক্সুৱেল কথাটো এই কথাটো যেনেকে যেন আমি মুখলৈ আনিলে পাপ কৰা হ'ব এনে ধৰণৰ এটা ষ্টিগমা আছে আমাৰ মনত এটা ভয় আছে শংকা আছে অন্ধবিশ্বাস আছে আৰু সেইবিলাক থকাৰ কাৰণে বহু ৰোগী যথেষ্ট বেয়া ধৰণে ক্ষতিগ্ৰস্ত হৈছে মানসিকভাৱে শাৰীৰিকভাৱে আমি বহু ল'ৰা ছোৱালী তেওঁলোকৰ পেৰেন্টছ লৈ আহে পঢ়া-শুনাত মন দিব পৰা নাই খুব কথাৰে খেংখেঙিয়া হয় খোৱাব ভালকে কৰা নাই তেতিয়া আমি যেতিয়া তেওঁলোকৰ অভিভাৱকক বাহিৰলৈ যাবলৈ দি ল'ৰাটোক যেতিয়া সুধিছো তুমি হস্তমৈথুন কৰা নেকি মাষ্টাৰবেশন কৰা নেকি কি তেতিয়া কৈছে মইতো মাষ্টাৰবেশন কৰিলো তাৰ পিছত মোৰ মনত এটা অনুশোচনা হৈ গল যে মই পাপ কৰিলো নেকি মোৰ শৰীৰৰ গোটেই শক্তিবিলাক ওলাই গল নেকি গতিকে পঢ়া-শুনাত এতিয়া মোৰ কনসেন্ট্ৰেট কৰিব নোৱাৰো সাধাৰণ এটা কথাৰ পৰা যেতিয়া আমি বুজাই দিলো যে এটো 100% নরমাল আপোনাৰ শৰীৰত কোনো ধৰণৰ ইয়াৰ বেড এফেক্ট নাথাকে আৰু আপুনি কোনো ধৰণৰ পাপ কৰা নাই তাৰ পিছত ল'ৰাটোৰ কনফিডেন্স খুব সোনকালে ভাল হৈ যায় গতিকে এই ধৰণৰ যিখিনি কথা তাতে যদি আমি সেই 16 বছৰীয়া 15 বছৰীয়া ল'ৰা যিখিনি সময় পঢ়া-শুনাত কনসেন্ট্ৰেট কৰিব লাগে কি যদি এনে ধৰণৰ আৰু যেটো শৰীৰৰ এটা এটো আমি নেচাৰেল শৰীৰৰ নিড এটা যেনেকৈ আমি খানা খাইছো যেনেকৈ আমি পায়খানা কৰিছো প্ৰসাব কৰিছো তেনেকৈ সেক্সুৱেল আৰ্জটো আহিবই গতিকে হেতু পাপ বুলি ভাবি তেওঁ পঢ়া-শুনাত কনসেন্ট্ৰেট কৰিব পৰা নাই গতিকে এটা সম্ভাৱনাপূৰ্ণ এটা কেৰিয়াৰ হয়তো হি কেতিয়াবা অকালতে ধ্বংস হৈ যাব পাৰে গতিকে এই ধৰণৰ কথাবিলাক আমি আমাৰ সববিলাক লোকে মই ভাবো আগবাঢ়ি আহিব লাগে এনেকৈ ল'ৰা-ছোৱালী যদি কোনোবা পৰিয়ালত দেখা পাইছে তেতিয়া লগে লগে আমাৰ লগত কথা পাতিব লাগে আৰু যথেষ্ট সুফল পায় এই ধৰণৰ কথাবিলাক যদি আমি সাইন্টিফিক্যালি আমি ল'ৰা-ছোৱালী বিলাকক বা পুৰুষ বা যিসকলে ভুগি আছে তেওঁলোকক যদি আমি জানিবলৈ নিদিও তেতিয়াহলে তেওঁলোকে বিভিন্ন নলগা কথাবিলাকৰ পৰা কিছুমান নলেজ লব আৰু তাৰ দ্বাৰা আকৌ নেগেটিভ এফেক্ট বেছিকে হ'ব গতিকে আমাৰ উদ্দেশ্যটো এটো যে ইয়াৰ লগত জড়িত থকা ভয় শংকা লাজ অন্ধবিশ্বাস এইবিলাক নোহোৱা কৰিবলৈ আৰু আমি
উত্তৰ পূৰ্বাঞ্চলত আমি কিডনি কেয়াৰৰ ক্ষেত্ৰত মই আপোনালোকক জনাবলৈ পাই আকৌ সুখী হ'ম যে ইয়াতে আমি এনেকুৱা কিছুমান অস্ত্ৰোপচাৰ যোৱা 1.5 বছৰৰ ভিতৰতে আমি কৰিবলৈ সক্ষম হৈছোঁ যিটো ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে আছে গতিকে আমি আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন যে অসমক তথা গুৱাহাটীক এখন হেল্থ হাব টুৰিজম হাব হিচাপে গঢ়ি তুলিব লাগে তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে আৰু আমি কিডনি কেয়াৰৰ ক্ষেত্ৰত সেইটো কৰিবলৈ কিছু পৰিমাণে আমাৰ পৰা আমি যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমি ভাবিছোঁ যে এই যিখন সেক্সুৱেল হেল্থ ক্লিনিক আমাৰ এতিয়া আমি পূৰ্ণাংগ পৰ্যায়ত আমি আৰম্ভ কৰিছোঁ তাৰ দ্বাৰা সেক্সুৱেল হেল্থৰ কাৰণেও যাতে আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা গুৱাহাটী এটা হাব হ'ব পাৰে আৰু যিসকল ৰোগী ভুগি আছে তেওঁলোক যাতে বিনা দ্বিধাই আমাৰ ওচৰলৈ আহিব পাৰে আৰু ইয়াত অকল পুৰুষৰ এই ধৰণৰ সমস্যাবিলাকেই নহয় যিটো ক'লো যে শিথিলতা কম হোৱা বীৰ্যপাত সোনকালে হোৱা বিষ হোৱা বেকা হৈ যোৱা কোনো আৰু কিছু ক্ষেত্ৰত দেখাও যায় যে পুৰুষাংগৰ যিমান আকাৰ বা দৈৰ্ঘ্য কম থাকে সেইবিলাকো আমাৰ তাত সাইন্টিফিক ট্ৰিটমেন্ট আছে আমি আকাৰো ডাঙৰ কৰিব পাৰোঁ আমি দৈৰ্ঘ্যতাও বঢ়াব পাৰোঁ আকৌ মহিলাসকলেও কিছু ক্ষেত্ৰত তেনে ধৰণৰ সেক্সুৱেল ইস্যুজ আছে আমাৰ হাতত ডেটা আছে যে 82 সংখ্যক মহিলাৰ সেক্সুৱেল ইস্যুজ আছে আৰু তাৰে 64% মহিলাই কাৰো লগত কথা পাতিব নোৱাৰে ভয় খাই থাকে বা কাক কম এতিয়া গতিকে চাওক আধাত মানে 4 ভাগৰ 3 ভাগেই মহিলাও কিন্তু ভুগি আছে গতিকে তেওঁলোকো যাতে আমাৰ ওচৰলৈ আগবাঢ়ি আহিব পাৰে কেতিয়াবা তেওঁলোকৰ ভেজাইনাৰ লেক্সিটি হয় কেতিয়াবা চাইল্ড বাৰ্থ হোৱাৰ পিছত তেওঁলোকৰ ৰিলেশনশ্বিপ ইস্যুজ আহে কেতিয়াবা সেক্সুৱেল আৰ্জটো কমি যায় জনক্ৰিয়াৰ প্ৰতি ইচ্ছাটো কমি যায় যে পুৰুষৰ ক্ষেত্ৰতো দেখা যায় মহিলাৰ ক্ষেত্ৰতো দেখা যায় কেতিয়াবা পুৰুষসকলৰ ক্যান্সাৰ বা ব্লাড প্ৰেছাৰ ডায়াবেটিস যিবিলাক আমাৰ সিস্টেমিক ডিজিজ বিলাক থাকিলে এই ধৰণৰ অসুবিধাবিলাক বেছিকৈ দেখা যায় কেতিয়াবা সাবষ্টেন্স এবিউজ খুব এলকহল সিগাৰেট স্মোকিং এইবিলাক খোৱাৰ কাৰণে হ'ব পাৰে কেতিয়াবা যদি অত্যধিক মানসিক চাপ বা ওয়ার্ক প্ৰেছাৰ থাকে তেতিয়া হ'ব পাৰে এই গোটেই বস্তুবিলাক আমি এড্ৰেছ কৰিব পাৰোঁ গতিকে আমাৰ থুলমূলকে আমাৰ আজি এই আপোনালোকে আহি আমাৰ শক্তি বহুৱা বুলিয়ে কম আমি যে ৰাইজৰ মাজলৈ যেহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে ৰাইজৰ মাজলৈ এই বিশেষ বাৰ্তাবিলাক আপোনালোকৰ থৰে দিয়ে মই ভাবিছোঁ জনসাধাৰণৰ মাজলৈ যাব আৰু যিসকল ব্যক্তিয়ে ভুগি আছে বা তেওঁলোকে কিছু এটা জানিব বিচাৰিছে তেওঁলোকে আহি এই বিষয়ে আমাৰ লগত কথা পাতিব পাৰিব